بسم الله الرحمن الرحيم. الحمد لله رب العالمين والعاقبة للمتقين، والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين. أعوذ بالله من الشيطان الرجيم. لقد من الله على المؤمنين إذ بعث فيهم رسولا من أنفسهم يتلو عليهم آياته ويزكيهم ويعلمهم الكتاب والحكمة وإن كانوا من قبل لفي ضلال مبين. رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي آمين يا رب العالمين ثم أما بعد. সম্মানিত শ্রোতামণ্ডলী, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। সূরা আলে ইমৰানৰ ১৬৬ নম্বৰ আয়াতৰ আলোচনা চলি আছে। আলোচনাৰ প্ৰথম পৰ্বত আমি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৃথিৱীলৈ আগমন আৰু তাৰ লগত ৰিলেটেড কিছুমান কথা আলোচনা কৰিছিলোঁ। আৰু আজিৰ পৰ্বটোত আমি আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাকাছিদে নবুৱত, অৰ্থাৎ নবী হিচাপে প্ৰেৰিত হোৱাৰ যি কেইটা উদ্দেশ্য হয়, সেই বুনিয়াদী উদ্দেশ্যৰ ভিতৰত দুটা উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিম। আল্লাহ তাবাৰক ওয়া তাআলা এই আয়াতত কৈছে, ইয়াতলু আলাইহিম আয়াতিহি। আল্লাহ তাবাৰক ওয়া তাআলা ইৰশাদ কৰিছে যে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ এজ এ প্ৰফেট, নবী হিচাপে বুনিয়াদী উদ্দেশ্যৰ প্ৰথম উদ্দেশ্যটো হ'ল যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে উম্মতক কুৰআনৰ আৰু আল্লাহৰ আয়াতসমূহ, আল্লাহৰ বাণীসমূহ, কুৰআনৰ বাণীসমূহ তিলাৱত কৰি কৰি শুনাব। প্ৰথম উদ্দেশ্য। কাৰণ যিহেতু কুৰআন হিদায়াতৰ চৰচষ্মা হয়, মূল উৎস হয়, আৰু কুৰআনত এক বিশেষ আকৰ্ষণ আছে, আৰু সেইটো হৈছে হিদায়াতৰ আকৰ্ষণ। কাৰণ কুৰআন কোনো মানুহৰ কিতাপ নহয় বা কোনো মানুহৰ কথা বতৰা বা কালাম নহয়। কুৰআন চূড়ান্তভাৱে মহান আল্লাহ সুবহানাহু ওয়া তাআলাৰ কালাম হয়। আৰু মোৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে মক্কাৰ মানুহবিলাকক কুৰআন তিলাৱত কৰি কৰি শুনোৱাৰ কাৰণে মক্কাৰ পৰিৱেশ হিদায়াতৰে সুগন্ধিময় হৈ গ'ল। আৰু যেতিয়াই মক্কাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে কুৰআনৰ তিলাৱত কৰিছিলে বা মুছলমানসকলে কুৰআনৰ তিলাৱত কৰিছিলে, তেতিয়া আটাইতকৈ বেছি অশান্তি আৰু আটাইতকৈ বেছি মানসিক ষ্ট্ৰেচ কুফাৰসকলে পাইছিলে, অমুছলিমসকলে পাইছিলে। যিসকল মুছলমানৰ চূড়ান্ত দুশ্মন আছিলে, সিহঁতি পাইছিলে। আৰু এই কথাষাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই সূৰা ফুssiলাতৰ ২৬ নম্বৰ আয়াতত কৈছে, ওয়াকালাল্লাযীনা কাফাৰু লা তাসমাউ লিহাযাল কুৰআন ওয়ালগাউ ফীহি লাআল্লাকুম তাগলিবুন। তেতিয়া সেই মক্কাৰ কুফাৰসকলে, অমুছলিমসকলে, সেই দুশ্মনসকলে কৈছিলে যে তোমালোকে এই কুৰআনৰ নিৰ্দেশসমূহ নুশুনিবা যেতিয়া কুৰআন তিলাৱত কৰা হয়। আৰু ইয়াৰ বিপৰীতে কি কৰিবা? যেতিয়াই কুৰআন তিলাৱত কৰা হয়, তো তোমালোকে চিঞৰ বাখৰ সৃষ্টি কৰিবা, যাতে তোমালোক জয়ী হ'ব পাৰা, তোমালোক গালিব হ'ব পাৰা। কোনো কালেই মক্কাৰ মুশ্ৰিকসকলে, মক্কাৰ অমুছলিমসকলে আৰু ইছলাম দুশ্মনসকলে এইটো বৰদাস্ত কৰিব পৰা নাছিলে, সহ্য কৰিব পৰা নাছিলে যে মুছলমানসকলে কুৰআনৰ তিলাৱত কৰক, নবী আলাইহিছ ছলাতু ৱাছসালামে কুৰআনৰ তিলাৱত কৰক, আৰু তাৰ ফলস্বৰূপে মক্কাৰ পৰিৱেশ হিদায়াতৰে সুগন্ধিময় হওক। আৰু মোৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ তিলাৱতৰ যিটো তাচিৰ আছিলে, যিটো প্ৰভাৱ আছিলে, এয়া এনেকুৱা চূড়ান্ত এক প্ৰভাৱ আছিলে যে কেৱল ইনচানৰ ওপৰত নহয়, অকল মানুহৰ ওপৰতে নহয়, বৰঞ্চ জিনৰ নিচিনা শক্তিশালী আৰু জিনৰ নিচিনা অহংকাৰী জাতিৰ ওপৰতো এই আল্লাহৰ নবীৰ তিলাৱতৰ প্ৰভাৱ পৰিছিলে। আৰু এই কথাষাৰ সূৰা জিনৰ প্ৰথম আৰম্ভণিৰ কেইটামান আয়াতত আল্লাহ তাবাৰক ওয়া তাআলা ইৰশাদ ফৰমাইছে, কুল উহিয়া ইলাইয়া আন্নাহু ইস্তামা'a নাফারুম মিনাল জিন ফাকালু ইন্না সামি'না কুরআনান আজাবা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামক কোৱা হৈছে যে হাবিব, আপুনি এইষাৰ কথা কৈ দিয়ক যে মোৰ ফালে এইটো ওহী কৰা হৈছে যে নিশ্চয় জিনবিলাকৰ এটা দলে মনোযোগ সহকাৰে মোৰ তিলাৱত শুনি আছিলে। অৰ্থাৎ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ তিলাৱত কৰি আছিলে, তো জিনৰ এটা জামাত, জিনৰ এটা দল সেই ৰাস্তাৰে পাৰ হৈ গৈ আছিলে। আৰু যেতিয়া জিনৰ সেই দলটোৱে
মোৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মধুৰ তিলাৱত শুনিলে তেতিয়া সেই জিনৰ দলটো এনেকুৱাভাৱে মুগ্ধ হৈ গ'ল, এনেকুৱাভাৱে প্ৰভাৱান্বিত হ'ল, সিহঁতে এইষাৰ কথা ক'বলৈ বাধ্য হ'ল, ফাকালু ইন্না সামি'না কুৰআনান আজাবা, যে নিশ্চয় আমি এটা বিস্ময়কৰ কুৰআন শুনিলোঁ। আজি আমি এক আচৰিত ধৰণৰ এক চমৎকাৰী কুৰআন আমি শুনি পালোঁ। আৰু শুনাৰ পিছত তেওঁলোকৰ দিলৰ কৈফিয়ত বদলি হৈ গ'ল, তেওঁলোকৰ দিলৰ হাল অৱস্থা বদলি হৈ গ'ল। তাৰপিছত কি হ'ল, ইয়াহদি ইলাৰ ৰুশ্দ ফাআমান্না বিহ, যিখন কুৰআনে আমাক সত্যৰ সন্ধান দিলে, আমাক সত্যৰ পথ দেখুৱালে, আৰু তাৰপিছত আমি ইমান লৈ আনিলোঁ। সুবহানাল্লাহ। তাৰপিছত জিন্নাতৰ সেই দলটো আকৌ কৈ উঠিলে, ওয়ালান নুশৰিকা বিৰব্বিনা আহাদা, যে ইয়াৰ পিছত আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ লগত কাকো শৰীক নকৰোঁ, কাকো অংশীদাৰ নকৰোঁ। তো এই দুটা আয়াতৰ পৰা আপুনি আন্দাজা লগাওক, আপুনি চিন্তা কৰক যে জিন্নাতৰ নিচিনা এটা অহংকাৰী আৰু এক বৰ্বৰ জাতি আৰু অতি শাৰাৰতী জাতি যেতিয়া মোৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মুবাৰক মুখৰ পৰা যেতিয়া মধুৰ তিলাৱত শুনা পালে, সিহঁতে কেৱল প্ৰভাৱান্বিত হোৱাই নহয়, বৰঞ্চ সেই জিন্নাতৰ সেই গোটেই দলটোৱে ইছলাম কবুল কৰি ল'লে, ইমান কবুল কৰি ল'লে। ইয়াতলু আলাইহিম আয়াতিহি, প্ৰথম উদ্দেশ্য আল্লাহৰ নবীৰ নবুৱতৰ, যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে উম্মতসকলক আল্লাহৰ বাণী, আল্লাহৰ কালাম কুৰআনে কাৰীম তিলাৱত কৰি কৰি শুনাব। ইয়াৰ পিছত ২ নম্বৰ উদ্দেশ্যৰ কথা কোৱা হৈছে, ওয়ায়ুজাক্কিহিম, যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে উম্মতসকলৰ যি আভ্যন্তৰীণ যি বেমাৰ আছে, সেই আভ্যন্তৰীণ বেমাৰসমূহ নিৰাময় কৰাৰ ব্যৱস্থা কৰিব, অন্তৰ পৰিশুদ্ধি কৰিব, আভ্যন্তৰীণ আৰু ৰুহানী সংস্কাৰ কৰিব, যাক আৰবীত তাজকিয়া নফ্স বুলি কোৱা হয়, অৰ্থাৎ অন্তৰ শুদ্ধিকৰণ। আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে যিদৰে সাহাবাই কেৰামৰ অন্তৰক পৰিষ্কাৰ কৰিলে, যিদৰে সাহাবাই কেৰামৰ অন্তৰক একেবাৰে নিকা আৰু নিৰ্মল কৰিলে, তাৰ নজিৰ পৃথিৱীৰ ইতিহাসত বিচাৰি পোৱা খুবেই অসম্ভৱ। মুস্তাদে আহমদ এখন হাদিছৰ কিতাপ হয়। এই কিতাবত ইমাম আহমদ বিন হাম্বল ৰহমতুল্লাহি তাআলা আলাইহিয়ে এটা হাদিছ নকল কৰিছে। হযৰতে আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুৱে এই হাদিছটো বয়ান কৰিছে যে এবাৰ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ ওচৰত এজন নজৱান, এজন যুৱক আহি পেলাই এইটো প্ৰস্তাৱ দিলে। সাহাবীজনে আহি এই বুলি ক'লে, ইযন লি বিজিনা, যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোক জিনা কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰক, মোক এডাল্ট্ৰি কৰিবৰ কাৰণে, অৰ্থাৎ এই অপকৰ্মটো কৰিবৰ কাৰণে মোক আপুনি ইজাজত দিয়ক। কথাষাৰ শুনাৰ লগে লগে সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম খুবেই খং উঠি গ'ল তেওঁলোকে সেইজন সাহাবীক কিবা কিবি কোৱা আৰম্ভ কৰিলে। কিছুমানে সেই সাহাবীজনক পিছলৈ অতৰাৰ চেষ্টা কৰিলে, যে এতিয়া পিছলৈ কি এইবিলাক আল্লাহৰ নবীৰ ওচৰত গৈ পেলাই কথা কৈছ। আজি চিন্তা কৰক, আজি যদি কোনোবা মুৰিদে গৈ পেলাই তাৰ পীৰৰ ওচৰত গৈ পেলাই কয় যে হুজুৰ মোক জিনা কৰাৰ ইজাজত দিয়ক, তো কি কৰিব? তো মোৰ নিচিনা গৰম মৌলবীৰ ওচৰত যদি আহি পেলাই কোনোবাই কয় এইটো কথা, মইতো খাৰাই খাৰাই তাক পিটি দিম। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ আখলাক আৰু চৰিত্ৰৰ ওপৰত কুৰবান যাওক, আল্লাহৰ নবীয়ে সেই সাহাবীজনক ওচৰলৈ মাতি আনিছে, আৰু ওচৰলৈ মাতি আনি সাহাবীজনক বুজাইছে। আৰু সাহাবীজনক কি বুলি কৈছে, যে তুমি এইটো ভাল পোৱা নেকি, যে তুমি যিটো অপকৰ্ম কাৰোবাৰ লগত কৰিব বিচাৰিছা, সেই অপকৰ্মটো তোমাৰ মাৰ লগত, তোমাৰ ভনীৰ লগত, তোমাৰ ছোৱালীৰ লগত, তোমাৰ পেহীৰ লগত, তোমাৰ মাহীৰ লগত অইন কোনো ব্যক্তিয়ে আহি কৰিব। এই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত সেই সাহাবীজনে কৈছিলে যে হে আল্লাহৰ নবী, আল্লাহৰ কসম মই এইটো নিবিচাৰোঁ যে মোৰ ঘৰৰ পৰিয়ালৰ মহিলাসকলৰ লগত কোনোবাই এনেকুৱা অপকৰ্ম কৰক। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে সেই সাহাবীজনক এই বুলি বুজাইছে যে তুমি চোৱা, কিদৰে তুমি তোমাৰ পৰিয়ালৰ সেই মহিলাসকলৰ লগত এই অপকৰ্মটো কৰা ভাল নোপোৱা, তো তুমি যাৰ লগত এই অপকৰ্মটো কৰিব বিচাৰিছা, তেওঁ হয়তো কাৰোবাৰ মাক হ'ব, তেওঁ হয়তো কাৰোবাৰ জীয়েক হ'ব, তেওঁ হয়তো কাৰোবাৰ ভনীয়েক হ'ব, তেওঁ হয়তো কাৰোবাৰ পেহীয়েক বা মাহীয়েক হ'ব।
যিদৰে তুমি তোমাৰ আম্মাৰ লগত এই বেয়া কৰ্মটো কৰা নিবিচাৰা, ঠিক সেইদৰে কোনো ব্যক্তিয়ে নিজৰ আম্মাকৰ লগত, নিজৰ মাকৰ লগত এই কৰ্মটো হোৱা নিবিচাৰে। তুমি যেনেকৈ নিজৰ ভনীৰ লগত এই অপকৰ্ম হোৱাটো নিবিচাৰা, ঠিক সেইদৰে বেলেগ মানুহজনেও বা অইন ব্যক্তিজনেও নিজৰ ভনীয়েকৰ লগত এই কৰ্মটো হোৱা নিবিচাৰে। তাৰপিছত শেষত আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ৱাসাল্লামে সেই চাহাবীজনৰ গাত হাত ফুৰালে আৰু এই বুলি দুআ কৰিলে, আল্লাহুম্মা গফিৰ যামবাহু ৱতাহহিৰ কলবাহু ৱহাচ্ছিন ফাৰজাহু। আল্লাহ নবীয়ে দুআ কৰিলে যে আল্লাহ, আপুনি মোৰ এই চাহাবীজনৰ গুনাহবিলাকক মাফ কৰি দিয়ক, আপুনি মোৰ এই চাহাবীজনৰ অন্তৰখন শুদ্ধ আৰু পৰিষ্কাৰ কৰি দিয়ক, আৰু আপুনি মোৰ এই চাহাবীজনৰ লজ্জাস্থানৰ হিফাজত কৰি লওক। তো আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ তৰবিয়ত আৰু আল্লাহৰ নবীৰ এই মুবাৰক বুজনি আৰু আল্লাহৰ নবীৰ তাজকিয়া আৰু আল্লাহৰ নবীৰ পৰিশুদ্ধি, অন্তৰ পৰিশুদ্ধিৰ এই প্ৰচেষ্টাৰ পিছত সেই চাহাবীজনৰ ওপৰত এনেকুৱা প্ৰভাৱ পৰিলে, এই হাদিছৰ ৰাৱী হযৰতে আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুৱে একেবাৰে শেষত কৈছে, ফালাম ইয়াকুন বা'দু যালিকাল ফাতা ইয়ালতাফিতু ইলা শাইইন, যে সেই নজৱানজন এনেকুৱা পাকবাজ বনি গ'ল, এনেকুৱা পবিত্ৰ মনৰ এজন যুৱক বনি গ'ল, যে সেই দিনাখনৰ পিছৰ পৰাই তেখেতৰ ভাৱধাৰা আৰু তেখেতৰ চিন্তাধাৰা এনেকুৱাভাৱে পবিত্ৰ আৰু পৰিষ্কাৰ হ'ল যে সেই তাৰিখৰ পৰাই তেখেতে কাৰোৰ প্ৰতি নজৰ উঠাই পেলাই চোৱা নাছিলে। কোনো গেৰ মুহৰিমৰ ফালে আকৰ্ষিত হোৱাটো বহুত দূৰৰ কথা, কোনো ইয়ালতাফিতু শব্দ আহিছে, যে কোনো গেৰ মুহৰিমাতৰ ফালে চোৱাই নাছিলে। ওয়ায়ুজাক্কিহিম, আল্লাহৰ নবীৰ ২ নম্বৰ কাম, আল্লাহৰ নবীৰ ২ নম্বৰ উদ্দেশ্য, আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ৱাসাল্লামে মানুহৰ অন্তৰৰ পৰিশুদ্ধি কৰিছিলে। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।